এবাৰ মাজুলীত গৌৰৱ গগৈ ৰণদন্দুভি বিজেপিৰ মিথ্যাচাৰ উদঙাই গৌৰৱৰ উদাত্ত ভাষণ দেশত কাৰ হ'ব এইবাৰ চৰকাৰ অসমৰ ৰাজনীতিত এতিয়া সেলিব্ৰিটিৰ ৰাজনীতিকৰ ভূমিকাত অৱতীৰ্ণ হৈছে গৌৰৱ গগৈ য'তেই যায় গৌৰৱ গগৈ ততেই পায় ৰাইজৰ মৰম আৰু গৌৰৱ গগৈক কাষত পাই উৎফুল্লিত হৈ পৰে সমষ্টিবাসী এনেদৰে এতিয়া চলিছে গৌৰৱ গগৈৰ প্ৰচাৰ লোকসভাৰ মজিয়াত গৌৰৱ গগৈৰ উদাত্ত ভাষণ আপুনি শুনিছে লোকসভাত গৌৰৱ গগৈৰ সিংহ গৰ্জন আপুনি শুনিছে কিন্তু যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ বিজয় হ'ব পাৰিবনে নোৱাৰে তাক লৈ চলিছে চৰ্চা কিয়নো তপন কুমাৰ গগৈও এগৰাকী শক্তিশালী প্ৰাৰ্থী গৌৰৱ গগৈ আৰু তপন কুমাৰ গগৈৰ মাজৰ এই যুঁজত বিজেপিৰ হাতত থকা সেই সমষ্টি কংগ্ৰেছ বা গৌৰৱ গগৈয়ে উদ্ধাৰ কৰিব পাৰিবনে এবাৰ মাজুলীত গৌৰৱ গগৈয়ে চলালে প্ৰচাৰ নিমখৰ দাম কিমান কওকচোন 20 টকা হা 20 টকা আমাৰ দিনত 10 টকা আছিল এটা 20 টকা হৈ গ'ল চাউলৰ দাম কওকচোন কিমান 50 টকা আমাৰ দিনত 40 টকা আছিল এতিয়া 50 টকা হৈ গৈছে কওকচোন হা গেছৰ চিলিণ্ডাৰ দাম মনত ৰাখক আমাৰ দিনত 400 টকা আছিল এতিয়া আপোনালোকে 1000 টকা দি আছে এয়া হ'ল মোদী মানে মূল্য বৃদ্ধি কংগ্ৰেছৰ সভাত বিজেপিয়ে ভয় খাইছে বিদ্যুৎ সেৱা কৰ্তন কৰাক লৈও ক্ষোভ উজাৰিলে গৌৰৱ গগৈয়ে বিজেপি চৰকাৰে ভয় খাই বিদ্যুৎ কৰ্তন কৰিছে বুলিও মন্তব্য কৰিলে গৌৰৱ গগৈয়ে উল্লেখ্য যে যোৰহাট লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে গৌৰৱ গগৈ ঘূৰিছে শিৱসাগৰৰ পিছত মাজুলীলৈ গৈ গৌৰৱ গগৈয়ে ক'লে জয়ী হ'লে কি কৰিব সমষ্টিবাসীৰ বাবে দেশত বিৰোধী ইণ্ডিয়া শাসনলৈ আহিলে কি কৰিব গৌৰৱ গগৈয়ে সেয়াও ক'লে কংগ্ৰেছৰ শক্তিশালী নেতাগৰাকীয়ে এইবাৰ এই নিৰ্বাচন মোৰ বনাম কোনোবা এজন বিশেষ ব্যক্তি বা আমাৰ দল বনাম কোনোবা এটা বিশেষ দল নহয় এইবাৰ অসমৰ নিৰ্বাচন অসম এটা শক্তিশালী কণ্ঠ দিল্লী সদনত বিচাৰে আৰু অসমৰ ৰাইজৰ এবাৰ নিশ্চিত আশা কৰিলোঁ যে অনাগত দিনত আমাৰ যেতিয়া চৰকাৰ যেতিয়া আহিব আমি অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত ডাঙৰ ডাঙৰ কোম্পানীৰ জৰিয়তে নহয় অৰ্থনৈতিক উন্নয়ন আমাৰ অসমৰ শিপিনীৰ জৰিয়তে আমি লাভ কৰিবলৈ চেষ্টা চলাম আৰু এনেদৰে এতিয়া নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ পৰিছে সকলো ৰথী মহাৰথী ব্যতিক্ৰম নহয় গৌৰৱ গগৈও ব্যুৰো ৰিপৰ্ট দ্য নিউজ প্লাছ